নমস্কাৰ, জীৱনৰেখা চেনেললৈ স্বাগতম জনাইছোঁ। অহা 2 তাৰিখে অমাৱস্যা। বৰ্তমান চলি থকা অপৰপক্ষী শ্ৰাদ্ধ তিল তৰ্পণ সমাপন হ'ব। সেইদিনা ডাঙৰ অমাৱস্যা হয়। অমাৱস্যা তিথি আৰম্ভ হ'ব 1 তাৰিখে 1 তাৰিখ 2024 মঙলবাৰে ৰাতি 9:34 পৰা 2 তাৰিখ বুধবাৰে ৰাতি 12:18 সমাপ্ত হ'ব। মানে 3 তাৰিখে পৰিবগৈ। 12টা বজাৰ পিছততো ইটো দিন আহে। বন্ধু বান্ধৱীসকল, পিতৃ বিসৰ্জনা অমাৱস্যা বুলিও কোৱা হয়, যিহেতু সেইদিনা মৃতকৰ হকে জলপান খোৱা বা শ্ৰাদ্ধ কৰাৰ শেষ দিন। গোটেই বছৰটোত পিতৃ মাতৃৰ শ্ৰাদ্ধ কৰিব নোৱাৰিলে কিবা কাৰণত থাকি গ'লে সেইদিনা কৰিব পাৰে। এনেও সেইদিনা মৃতকৰ হকে এগছি চাকি অৱশ্যেই জ্বলাব লাগে, অৰ্পণ কৰিব লাগেই। আহিন মাহৰ কৃষ্ণপক্ষ প্ৰতিপদ তিথিৰ পৰাই এই পৰ্ব আৰম্ভ হয়, অমাৱস্যালৈকে থাকে। এই অমাৱস্যাৰ বহুত ডাঙৰ অমাৱস্যা। সেইদিনা মহালয়াৰ লগতে সূৰ্যগ্ৰহণো লাগিছে। অৱশ্যে সূৰ্যগ্ৰহণে এনে প্ৰভাৱ পেলাব নোৱাৰে, আংশিকভাৱেহে লাগিব। সেয়েহে ইয়াৰ মান্যতাও নাই। প্ৰয়োজনীয় ব্যক্তিক সাধ্য অনুসৰি দান দক্ষিণা দিব লাগে। খুব ভাল, যদি দান দিয়ে আপোনাৰ পিতৃ দুখটো খণ্ডন হ'বই, তাৰোপৰি পিতৃ মাতৃৰ আশীৰ্বাদ পায়। শ্ৰাদ্ধ পূজা আদি যদি কৰে ৰাহুকালত নকৰিব, দানো নিদিব। যিহেতু অমাৱস্যা হয়, গতিকে ৰাহুকালৰ সময়টো জানিব লাগে। ৰাহুকালৰ সময় হৈছে দুপৰীয়া 12:10 পৰা 1:29 2 তাৰিখে পৰিব। এই সময়ত একো শুভ কাৰ্য নকৰাই ভাল, মানে দান দক্ষিণা আদি নিদিয়াই ভাল। এনেওতো প্ৰতি মাহে অমাৱস্যা আহে। পিতৃ দুখ খণ্ডন কৰিবৰ কাৰণে প্ৰতি যিকোনো অমাৱস্যাতেই কৰিব পাৰে। যদিহে উক্ত তিথিত কৰিবলৈ থাকি যায়, মানে যি তিথিত মৃত্যু হৈছিল সেই তিথিত, তেতিয়া যিকোনো অমাৱস্যাতে কৰিব পাৰে। কিন্তু এই আহিন মাহৰ অমাৱস্যাত পিতৃ শ্ৰাদ্ধ কৰিলে সকলো দুখেই খণ্ডন হয়। আগতে যিমান থাকি যায় সকলোবিলাক এই খণ্ডন হৈ যায়। তাৰোপৰি ঘৰুৱা অশান্তি দূৰ হয় আপোনাৰ। সেইদিনা যদি আপুনি ক'লা তিল দান দিয়ে বা ক'লা বস্তু যদি কোনো প্ৰয়োজন ব্যক্তিক দান দিয়ে, বহুত শুভ ফল পাব, পুণ্য পাব। বহুত পিতৃ মাতৃৰ দুখৰ পৰা মুক্তিটো পাবই আৰু আশীৰ্বাদ পাব। পুৱা গধূলি সন্ধ্যা ঘৰৰ দক্ষিণ ফালে চাকি জ্বলাব লাগে। সেইদিনা সন্ধ্যা আহঁতৰ তলত চাকি জ্বলাব লাগে। মনা যায় আহঁত গছৰ সকলো দেৱী দেৱতাই বাস কৰে, লগতে মৃতকৰ আত্মাও বাস কৰে। সেয়েহে অমাৱস্যাৰ দিনা আহঁতৰ তলত ধূপ চাকি দি পূজা কৰিলে, লগতে গায়ত্ৰী মন্ত্ৰ জপ কৰিব লাগে। কোনো দুখীয়াক দান দক্ষিণা দিলে, পশুপক্ষীক আহাৰ দিলে মৃতকৰ আশীৰ্বাদ পোৱাৰ লগতে মহাদেৱৰ কৃপা লাভ কৰে। মৃতকেও মুক্তি পায় যদিহে থাকি যায়। বিশেষকৈ সেইদিনা কাউৰীক আহাৰ খাবলৈ দিব লাগে। বাটত ঘূৰি ফুৰা কুকুৰক, কোনো গৃহস্থ নোখোৱা কুকুৰকো খাবলৈ দিব লাগে। পুণ্য প্ৰাপ্তি হোৱাৰ লগতে পিতৃৰ দুখটো খণ্ডন হয় আৰু ঘৰৰ অশান্তিবোৰ দূৰ হয়। ঘৰৰ অশান্তি বাধা বিঘিনি অপায় অমংগল দুখ দুৰ্গতি সকলো শেষ হ'ব। আপুনি যদিহে সেইদিনা এগছি চাকি জ্বলায়, আহঁতৰ তলত যদি এগছি চাকি জ্বলায়, অশান্তি দূৰ হ'ব আপোনাৰ, আৰ্থিক সমস্যা দূৰ হ'ব, বাধা বিঘিনি আঁতৰ হ'ব। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।